কোনে কাক শিকাব? বিৰাট এটা ডাঙৰ সমস্যা হৈ আছে। ভবামতে আপুনি নহওক। যে কি নহওক, যদি বোলা তেবে তাৰা ভজে কি কাৰণ, ইহাৰৰ উত্তৰৰ তেবে শুনা একমন। তেতিয়া আই দেৱহতীয়ে কৈছে, যদি ভকতে মুক্তিয়েই নিবিচাৰে তেতিয়াহ'লে তোমাকনো কেলৈ ভজি থাকে? যদি একো নিবিচাৰে, লাভ নায়ে যদি, তোমাক কেলৈ ভজি থাকে? প্ৰশ্নটো আপোনালোকৰ হয়তো প্ৰশ্ন আহিছে। যদি এইবোৰ নিবিচাৰোঁ তেতিয়াহ'লে ঈশ্বৰ ভজি কি লাভ আছে? তেতিয়াহ'লে ভক্তসকলে তোমাকনো কেলৈ ভজে? তোমাৰ পৰা যদি একো নিবিচাৰে বা তুমিও যদি একো নিদিয়াই, যে ঈশ্বৰক ভজা কি অৰ্থ থাকিব পাৰে? এইটো দেৱদিয়াই কৈছে, আপোনাৰ মোৰ সেইটো কথা। হে ৰাম ভকতি হে মাতা তা খম্বাৰ মহাফল, তাত বিনে আন হবে দেখে অকুশল। হে ৰাম জনো বোলা ব্ৰহ্মপ্ৰাপ্তি, ফল কৰি কয় শুনিওক মাতৃ দেৱে ইহাৰ নিৰ্ণয়। মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ ভুৱে পাত্ৰ। ভকতি এটা প্ৰাসংগিকহে। ভকতি মুকুতি বিচাৰি ভক্তি কৰিব নালাগে, ফল বিচাৰি ভক্তি কৰিব নালাগে। ভক্তি কৰিলে, ঈশ্বৰ সেৱা কৰিলে মুক্তি আপুনি অনায়াসে পাব, ফল আপুনি অনায়াসে পাব। পিতৃ মাতৃয়ে জানে সন্তানক কি দিব লাগে নালাগে, সন্তানে বিচাৰি থাকিব নালাগে নে বাপ? প্ৰত্যেকজন পিতৃয়ে জানে। ল'ৰা ছোৱালী তুলি ডাঙৰ দীঘল কৰি সম্পত্তি লাগে নে নালাগে সেইটো পিতৃ মাতৃয়ে ভালকৈ জানে। সন্তানটোৱে বিচাৰি থাকিলে পাব নে? ঠেকেচা বেঙেনাকৈ দিব, কিন্তু সেই সম্পত্তিয়ে কেতিয়াও সতী সন্তানে কাম কৰিব নোৱাৰে। আমিও ভগৱন্তৰ সতী সন্তান। আমাক ভগৱন্তই যেনেকৈ জন্ম দিলে আমাৰ গতিৰ কথাও চিন্তা কৰিছে। প্ৰমাণ, আপুনি গৰ্ভত স্থিতি হোৱাৰ লগে লগে আপোনাৰ কাৰণে খাদ্য মাতৃৰ গৰ্ভত আপুনি ভগৱন্তই দিলে। আপুনি বনাইছিলে নেকি? আপোনাৰ মাতৃয়ে বনাইছে নেকি? আপোনাৰ পিতৃয়ে বনাইছে নেকি? কওকচোন। যদি আপোনাক খাবলৈ সেই মাতৃগৰাকীৰ স্তনত দুগ্ধ নিদিলেহেঁতেন। গতিকে ভগৱন্তৰ দায়িত্ব আছে যে মই জীৱ এটা পঠাইছোঁ, এইটো জগতলৈ তেওঁ কেনেকৈ খাব, কেনেকৈ থাকিব, এইখিনি তেওঁৰ দায়িত্ব। আৰু দায়িত্বটো দিয়াৰ উপৰিও তেওঁ কেইটামান বস্তু দি পঠাইছে। মগজত জ্ঞান দিছে, চক্ষু দিছে, কাণ দিছে, নাক দিছে, হাত দিছে, ভৰি দিছে। তেওঁ পৰীক্ষা দিছে। তেওঁ আমাক বিকলাংগ কৰি পঠোৱা নাই। এটা সন্তানে কৰি খাবৰ কাৰণে দেউতাকজনে মাটি সম্পত্তি লৈ থৈছে, ঘৰ বনাই থৈছে, গৰু গাড়ী যোগাৰ কৰি থৈছে, সকলো কৰিছে। যদি সন্তানে সেইখিনি কৰি নাখায় তেতিয়া পিতৃ দোষী হয়নে? কওকচোন। একেখিনিয়ে কথা। গতিকে আমি প্ৰত্যেকজনে একোজন সন্তান নহয় জানো ভগৱন্তৰ? আমাক সকলো দিছে। জন্ম হৈ আহাৰ খাবৰ কাৰণে প্ৰস্তুত কৰি দিলে, এই পৃথিৱীখন দিছে কৰি খোৱা। এইখিনি কথা ভাল বেয়া উপলব্ধি কৰিবৰ কাৰণে মগজ দিছে, ভাল বেয়া শুনিবৰ কাৰণে কাণ দিছে, চকুটোৱে চাই লোৱা ভাল বেয়া উপলব্ধি কৰা, বেয়া গোন্ধ ভাল গোন্ধ উপলব্ধি কৰিবৰ কাৰণে নাক দিছে, খাই তৃপ্তি পাবৰ কাৰণে মুখ দিছে, আৰু খোৱাখিনি চুবাবৰ কাৰণে দাঁত দিছে, হাতে কৰ্ম কৰিবৰ কাৰণে হাত দিছে, আৰু ভৰি দিছে চলন ফুৰণ কৰিবৰ কাৰণে। তাৰ পাছত যদি আমি ঈশ্বৰৰ ওপৰত ধ্যাই থাকোঁ, ঈশ্বৰে দিব দেই, ঈশ্বৰে দিব। ভগৱানেহে জানে আৰু ভগৱানে দিলে হ'ব। এইবোৰ মিছা কথা। কেনেকৈ ভগৱানে দিলে হ'ব? ভগৱানে তোমাক দিলেই গোটেইখিনি, তুমি আৰু কি ভগৱানে দিব? এতিয়া আমি ভগৱানক আকৌ বিচাৰি থাকোঁ, দিয়া 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 দিয়া। তুমি এইখিনি দিয়াৰ পাছতো ধনং দেহি, পুত্ৰং দেহি, ভাজ্যাং দেহি লাগে আৰু আমাক অকল লাগে আৰু। গতিকে কৈছে মই তোমাক সকলো দিলোঁ, তুমি কৰ্ম কৰা। আৰু কৰ্ম কৰিবলৈ যাওঁতে মাত্ৰ মোক অৰ্পণ কৰি কৰা। প্ৰভু তুমি মোক পঠাইছা জগতলৈ তোমাৰ হৈ কাম কৰিব কাৰণে। যেনেকৈ পিতৃয়ে সন্তানটোক বজাৰলৈ পঠিয়াই দিয়ে, এই টকা 1000 ল বজাৰখিনি কৰি আন যা। এই বজাৰখিনি কৰি আনোতে সন্তানটোৱে ক'বই নি যে তহঁতি বাজে এইখিনি মই কৰি দিছোঁ বুলি নকয়। যে পিতৃয়ে পঠাইছেহে বজাৰখন কৰি আনিবলৈ, পইচা পিতৃ, বজাৰখন পিতৃয়েহে লিষ্টখন দি পঠাইছে। গতিকে সন্তানটোৱে কাহানিও দাবী কৰিব নোৱাৰে এইখিনি মই কৰি আনিছোঁ। ঠিক তেনেকৈ আমি প্ৰত্যেকজন মানুহে আমি জগতত যিটো কাম কৰি আছোঁ এইটো ঈশ্বৰে আমাক আমাৰ দ্বাৰা কৰোৱাইছে। এই ভাৱনাটো যিদিনাখনলৈ আহিব সেইদিনাখনেই আমাৰ দাস্য ভক্তি হ'ব। মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে। কেনেকৈ আপোনাৰ দ্বাৰা হৈছে? বাপে যেনিবা মূৰ্তিভাগ বনাইছে, হয় নাই? পইচাহে খৰচ কৰিছে আপুনি। আপুনি চিমেণ্টখিনি আপুনি বনাইছিলে নি? ৰংটো আপুনি বনাইছিলে নি? হে? গতিকে ভগৱন্তই ভাবিছে যে ইয়াত মোৰ মূৰ্তি এভাগ থকাটো ভাল হ'ব।
নাম ভবা কথা। গতিকে এনেকুৱা এজন মানুহ বিচাৰি ল'লে তেওঁ, সেইজনৰ মানসিকত সেইটো কথা সোমোৱাই দিলে যে এইজনৰ দ্বাৰা সেই কামটো হ'ব। এতিয়া আপোনাৰ দ্বাৰা কামটোহে হৈছে, কিন্তু আপুনি কৰা নাই, এইটো ঈশ্বৰে কৰিছে। এই ভাৱনাটো আপোনালোকে মনত ৰাখক। নহয়, আমি ভাগৱত পঢ়িছোঁ, মোক ভাগৱত পঢ়িবলৈ তেওঁ আজ্ঞা কৰিছে আৰু তেওঁক কৈছে যে তুমি পঢ়া, মই পঢ়ুৱাইছোঁ তোবা। আৰু যিদিনাখনি ভগৱন্তই ক'ব তই পঢ়িব নালাগে, তই নালাগে আঁতৰি আহ, সেইদিনা মোৰ হৃদয়ত ভাগৱতৰ ভ শব্দটো উচ্চাৰণ হ'ব নোৱাৰে। জানক আপোনালোকে এইবিলাকেই পৰমাৰ্থিক কথা। গতিকে ঈশ্বৰৰ দ্বাৰা আমি কাম কৰি আছোঁ, ঈশ্বৰৰ দাস হৈ কাম কৰি আছোঁ। মালিকে যেনেধৰণে কাম কৰিবলৈ কয় তেনেধৰণে কৰিব। আৰু আপোনাৰ মোৰ একো কথা ইয়াত নাই, গুণ নাই, যশ নাই, কিবা নাই, কিবা নাই। আপুনি আজি ভালকৈ যদি নাম এষাৰ গাইছে, জানক ঈশ্বৰে কৃপা কৰিছে। যদি আপুনি গাব পৰা নাই, জানক ঈশ্বৰে আপোনাক মানি লোৱা নাই, আপোনাৰ নামষাৰ আপোনাক মানি লোৱা নাই। সেইকাৰণে ঈশ্বৰক সৰ্বপ্ৰথমে বহুত কাকতি কৰিব লাগে। তুমি হৃদয় দৃষ্টিত হৈ তুমি অমিত প্ৰদান কৰা, হয়নে? সেইবোৰ সেইকাৰণে কৈছে যে মুক্তি কোনো প্ৰাসংগিক নহয়। ভক্তি কৰিলে মুক্তি আপুনি পাব, কৰ্ম কৰিলে আপুনি ফল আপুনি পাব। ভকতিহে মাতা তাসম্বাৰ মহাফল, তাত বিনে আন হবে দেৱে অকুশল। যোনো বোলা ব্ৰহ্মপ্ৰাপ্তি ফল কৰি কয়, শুনিও ক মাতৃদেৱে ইহাৰৰ নিৰ্ণয়। কেনেকৈ ভকতসকলৰ ব্ৰহ্মপ্ৰাপ্তি হয় এই কথা মই তোমাক কওঁ, শুনা। মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুয়ে পাত্ৰ। এ ৰাম ভকতিৰ আগে মাও মুখ্য কোন হয়, ভকতিয়ে মোক আতি অধীন কৰয়। আৱে এই ভকতিৰ শুনিও সাধন, মোত সমৰ্পিয়া কৰিবে কৰ্মগণ। সকলো কৰ্ম ঈশ্বৰক অৰ্পণ কৰিবলৈ কৈছে। কাৰণ মই ভক্তিত বৈশ্য হৈ যায়, বৈশ্য মানে চাকৰ, দাস হৈ যায়। আপুনি ঈশ্বৰক ভক্তি কৰি থাকক, সকলো কৰ্ম আপুনি ঈশ্বৰক অৰ্পণ কৰি থাকক, আপুনি এটা খোজো ঈশ্বৰক নোপোৱাকৈ দিব নোৱাৰে। সেইবোৰ হ'ল ভজন। শৰণ হ'ল ঈশ্বৰৰ ওচৰত আশ্ৰয়, ভজন হ'ল সেই শৰণ ব্যৱস্থাটো কাৰ্যকৰী কৰা। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে আপুনি কিমান বাৰ ঈশ্বৰৰ নাম জপিলে? কেনেকৈ জপিব? আপুনি বিচনা বা নামতে গুৰু বাক্য পালন কৰিলেনে? আপুনি গাটো ধুওঁতে পানী টিং ঢালোঁতে ঈশ্বৰৰ নাম কৈ ক'লেনে? আপুনি খাদ্য খাওঁতে ঈশ্বৰৰ নাম কৈ খালেনে? ৰন্ধন কৰিবলৈ যাওঁতে যি অন্ন আপুনি সিদ্ধ কৰিবলৈ কৈছে তাত ঈশ্বৰৰ নাম প্ৰয়োগ কৰিলেনে? কোনোবা এজন যদি ভকত আহিছে, ভকতজনক আপুনি প্ৰসাদ অৰ্পণ কৰোঁতে ঈশ্বৰৰ নাম প্ৰয়োগ কৰিলেনে? কোনোবা এজন ভকত আপোনাৰ ঘৰলৈ অতিথি হিচাপে আহিছে, তেওঁক বহিবলৈ দিওঁতে ঈশ্বৰৰ নাম প্ৰয়োগ কৰিলেনে? তামোল এখন দিছে, চাহ অকণমান দিছে, আপুনি ভক্তিভাৱে ঈশ্বৰৰ নাম কৈ অৰ্পণ কৰিলেনে? ল'ৰাটোক আপুনি স্কুললৈ উলিয়াই পঠিয়াইছে, বোপায়ো কৃষ্ণ বুলি কৈ তই আগবাহ ক'লেনে? নিজে যদি ওলাই গৈছে, গমনৰ মন্ত্ৰষাৰ গাই গৈছেনে? আপুনি খেতিডৰাত নামিছে, ঈশ্বৰৰ নাম কৈ নামিছেনে? তাতখন গৈছে আইসকলে মাকুটো মৰাৰ আগত এবাৰ কৃষ্ণ প্ৰভু দুখ খেমিবা বুলি কৈ কৰিছেনে? যদি কৰিছে, তেতিয়াহ'লে আপোনাৰ পাছে পাছে ভগৱান দৌৰি আছে। আৰু যদি কৰা নাই, তেতিয়াহ'লে আপোনাৰ ভক্তি পোৱা নাই। সেইখিনিয়ে নাম, সেই ভজন কমপ্লিট কৰিব লাগিব। মানুহক দেখাই মই ভজনীয়া হ'লোঁ, গাঁৱৰ শ্ৰেষ্ঠ ভকতসকলক মাতি মই খুৱাই দিলোঁ, আজি বা মই ভকতীয়া হৈ গ'লোঁ, নহয়। ভজনীয়া সেইজন যিজনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঈশ্বৰৰ কথাখিনি পালন কৰিছেনে নাই। সেইটোকে কৈছে যে মোক অৰ্পণ কৰি তেওঁ কামবোৰ কৰিছে নাই। আপুনি ক'ৰবালৈ গৈছে, ঈশ্বৰক অৰ্পণ কৰিলে বোলে শ্ৰীকৃষ্ণায় নমঃ, আগে গুৰু পাছে হৰি, থাকাহা ৰক্ষা কৰি ভগৱন্তৰ পদৰ ছত্ৰ ছায়া আমি গমন কৰোঁ, ৰাম নাম গায়া, আগে গুৰু পাছে হৰি, থাকাহা ৰক্ষা কৰি। বছ আপুনি সোঁ ভৰি আগ কৰি দিয়ক, আইসকলে বাওঁ ভৰি আগ কৰি গুচি গ'ল। যে ভগৱানে আপোনাক ৰক্ষা নকৰিব নেকি? আপোনাক ছাতি ধৰিবলৈ ক'লে নেকি? ছাতিটো কি? ভগৱন্তৰ পদৰ ছায়া। ভগৱন্তৰ পদৰ ছায়া আমি গমন কৰোঁ, ৰাম নাম গায়। আগে গুৰুৱে সদায় পদ দেখাই যাব, পাছে হৰি সদায় পাছত থাকে, আপোনাক চাই থাকে। এই বডিগাৰ্ডবোৰ আগত যায় নেকি? পাছফালে থাকে। ভগৱন্ত আপোনাৰ বডিগাৰ্ড তো নোকোৱাকৈ গ'লে আপুনি তাত খুন্দা মাৰি পৰিলে।
বিপদ হ'ব আপোনাৰ জীৱনত, কিন্তু বাচি যাব, কাৰণ ঈশ্বৰে বাক্য কৈ থৈছে আপুনি। আপোনাৰ বাক্য ঈশ্বৰে পালন কৰে, আপুনি মই পালন নকৰিব পাৰে, কিন্তু ঈশ্বৰক যদি আপুনি বাক্য কৰিছে, ঈশ্বৰে শুনিছে। কেনেকৈ শুনিছে? ভাবিছে নেকি যে ঈশ্বৰ বহুত দূৰত আছে, মই কোৱা কথা শুনিছে জানো? অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোক তজু নামে সদাৰতি হওক। তুমি অন্তৰত বহি আছে, জানা এইখিনিয়ে ভক্তি, আৰু বহুত কথা নাই। সেইটোকে কৈছে, ভকতিৰ আগে মাও মুখ্য কোন হয়, ভকতিয়ে মুখ আতি অধীন কৰয়, আৱে সি ভকতিৰ শুনিও সাধন, মূত সমৰ্পিয়া পৰিৱেশ কৰ্মকণ। মোক সমৰ্পণ কৰি কৰাটোকে নিৰ্গুণ ভক্তি বুলি কৈছে। সেইটো হে ৰাম ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। এই বাক্যশাৰী কিন্তু ভুলকৈ ব্যাখ্যা। ভাগৱত পঢ়িব নজনাৰ কাৰণে, ভাগৱতৰ অৰ্থ বিশেষভাৱে নজনাৰ কাৰণে আজি সমাজবোৰ খেলিমেলি। ইয়াত কৈছে কি, ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, তাৰমানে আমি ভকতকো সেৱা কৰিম, প্ৰতিমা পূজা কৰিম, ভাগৱতত কৈছে। কিন্তু কৈছে নেকি সেই বাক্যশাৰী? ভকততে মোৰ প্ৰতিমা দেখিবা, এইটো প্ৰতিমা, এই যে ৰূপটো এইটো ভকততে দেখিবলৈ কৈছে। আৰু আমাৰ বৰ্তমান সময়ত কি কৰিছে যে ভকতকো সেৱা কৰিব লাগিব, প্ৰতিমাও পূজা কৰিব লাগিব। ভাগৱতে কৈছে, ইয়াত কৈছে ন, ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, তাৰমানে মই প্ৰতিমাটো থাকোঁ, ভকততো থাকোঁ, মূৰ্তিটো থাকোঁ, সেইকাৰণে মূৰ্তি পূজা কৰোঁ বুলি কয়। মূৰ্তি পূজাটো সেইকাৰণে কৰোঁ বুলি কয় যে মই মূৰ্তিটো থাকোঁ, তোমালোকে মূৰ্তি বনাই কৰিলেও হ'ব, সেইকাৰণে মূৰ্তি বনাই কৰি আছে। কিন্তু ইয়াত সেইটো কথা নাই কোৱা বাবু। আমি বিভিন্ন গৱেষকসকলে আজি যিবিলাক আমাক ব্যাখ্যা কৰি দেখুৱাইছে যে ভকততে মূৰৰ প্ৰতিমাটো তুমি দেখিবা। ভকত প্ৰতিমা মূৰ, তাৰমানে ভকতৰ যিটো প্ৰতিমা মূৰ, ভকত প্ৰতিমা মূৰ, প্ৰতিমা মানে আপোনাৰ যিটো ৰূপ, সেইটো মূৰ। ভকত প্ৰতিমা মূৰৰ দুই অধিষ্ঠান, দুইটা বস্তু এই স্থান এটা অধিষ্ঠান। তাৰপিছত কৈছে কি, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। দুইটা বস্তু একেলগতে তুমি দৰ্শন। পৱনদত্ত বাপক সৰ্বপ্ৰথমে পৱনদত্ত বুলি দেখিলোঁ, তাৰপিছতে মই কুললৈ গ'লোঁ, ঈশ্বৰৰ ক'লোঁ না, সেইজন ঈশ্বৰ, তেওঁলোকৰ ঈশ্বৰ আছে। হে ৰাম ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমা। সমস্তে ভূততে মোক দেখিবে কমনে, বিৰকত হুয়া সংগ এৰিব যতনে। সামান্যত মান্য উত্তমত হতকাৰ, দৰিদ্ৰত মায়া কৰিবে বাৰম্বাৰ। সমস্ত ভূততে ঈশ্বৰ দেখিবলৈ কৈছে, কিন্তু কেনেকৈ দেখিব এতিয়া আপুনি? কেঁচুৱা ল'ৰাটো বহুৱাই লৈ আপুনি সেৱা কৰিলে আপোনাৰ সেৱা গ্ৰহণ নকৰে, কৰিব নেকি? নকৰে। আপুনি বাঘ এটাক ভূত দেখি পেলাই আপুনি গপ মাৰি দিবলৈ গ'লে বাকাম মাৰি খাই পেলাই। গতিকে কৈছে ইয়াত ভাগটো দেখাই দিছে। কি বুলি কৈছে? সামান্যত মান্য, সমান সমনীয়াক মান্যতা দিব। প্ৰথম কথা, তেতিয়াই ভক্তি। আমাৰ বাপ আমি দুইজন সমান সমনীয়া, মান্যতা দিব লাগে। তেওঁ মোক মান্যতা দিবলৈ, ময়ো তেওঁক মান্যতা দিব লাগে। যদি মান্যতা নিদিওঁ তেতিয়াহ'লে নহ'ব। সামান্যত মান্য উত্তমত হতকাৰ, উত্তমজন মোৰ বয়সতকৈ যিজন পিতৃতুল্য, জ্যেষ্ঠ গুৰুতুল্য, তেওঁক কি ক'লে? সৎকাৰ কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, আদৰ কৰিব লাগে, অহাৰ লগে লগে উঠি দিব লাগে, বহিবলৈ দিব লাগে। ভাগ কৰিছে আমি কেনেকৈ সেৱা কৰিম, সেৱা কৰাৰ কৌশলবোৰ দেখাই দিছে। সমান সমনীয়া এজনক মান্যতা দিয়ক। সমান সমনীয়া আমি দুইজনে দুইজনক মান্যতা দিব। আপুনি যদি বহি আছে, আপোনাৰ কাষত যদি আপোনাৰ সমকক্ষীয়াজন থিয় হৈ আছে, আপুনি আৰু এখন চকী অনাৰ ব্যৱস্থা কৰক, নহ'লে আপুনিও উঠি পেলাই তেওঁলোকৰ সমানে থাকক। কিন্তু আপুনি বহি দিব, আপোনাৰজনক খাৰা কৰি ৰাখিব আপুনি, এইবোৰ ভক্তি নহয়। আৰু জ্যেষ্ঠজনক, উত্তমজনক আপুনি কি কৰিব? সৎকাৰ কৰিব, শ্ৰদ্ধা কৰিব। দৰিদ্ৰত মায়া কৰিবে সামান্যত মান্য উত্তমত হতকাৰ, দৰিদ্ৰত মায়া কৰিবে বাৰম্বাৰ। মায়া মানে, ইয়াত আকৌ মায়া মানে মৰম। আমাৰ ইয়াত নাই, এই অৰুণাচলে কয় মৰম লগতো মায়া লাগিছে বুলি কয়, হয়নে বাৰু? অৰুণাচলৰ আদিবিলাকে মায়া লাগিছে বুলি কয়। তেওঁলোকৰ মায়া মানে মৰম, মায়া মানে মিছা, মায়া মানে ভ্ৰম, বহুত কথা আছে।
গতিকে দৰিদ্ৰসকলক আমি মৰম কৰিব লাগিব। যাৰ নাই, খাবলৈ খুটিবলৈ নাই, কষ্ট কৰি খাব পৰা নাই, মৰম কৰিব লাগিব। কেনেকৈ মৰম কৰিব লাগিব? যদি পাৰে দিয়ক, নিদিলেও আপুনি অপকাৰ নকৰিব। আমাৰ বাৰু ইয়াত তেনেকুৱা নহয়, আমাৰ সেইটো ব্যৱস্থা দৰিদ্ৰসকলক আমি তেনেকৈ চোৱা নাযায়, সহায় কৰা হয়। হে ৰাম, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। এই যে কথাবোৰ কি কৈ আছে? এইবোৰ নিগুণ ভক্তিৰ কথা কৈ আছে। এই কামবিলাক যদি আপুনি পালন কৰিছে, তেতিয়াহ'লে আপুনি নিগম ভকত। আপুনি নিগম ভকত কৰি দিলে নহ'ব। আপুনি নিগম ভকত মানে নিগুণ, নিগম, নিৰাময়, এইবিলাক একেটা বস্তু। আপুনি নিগম ভকত হয়নে নহয় এই কামখিনি কৰিছে? দৰিদ্ৰক আপুনি মৰম কৰিছে নাই? উত্তমজনক আপুনি শ্ৰদ্ধা আৰু সেৱা কৰিছে নাই? সমনীয়াজনক মান্যতা দিছে নাই? আৰু শিশুসকলক আমি মৰম কৰিব লাগিব। হে ৰাম, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। গীতা ভাগৱত আপুনি শ্ৰৱণ কৰক, কিন্তু নাম লওক আপুনি সাধুৰ সংগত। অকলে নাম লৈ থাকিলে সাধুৰ সংগত নাম ল'ব। হে ৰাম, ইহব সাধনে যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত হবে চিত্ৰ নিমজয়। পুষ্পৰ সুঘান যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ৰ প্ৰৱেশে আমাক। ফুলনিত ফুল এপাল ফুলি থাকে, ফুলপাহে কয় নেকি মোক গোন্ধা বুলি কয় নেকি? বা ফুলপাহ আহি পেলাই আপোনাৰ হাতত লাগেহি নেকি? ফুলপাহ যেতিয়া বাগানত ফুলি থাকে বা ফুলনিখনত ফুলি থাকে, তাৰ গন্ধ চাৰিওফালে বিয়পি যায় আৰু আমাৰ নাকত লাগে। আমি গম পাওঁ, এই ক'ত ফুলিছোঁ, ক'ত ধুনীয়া গোন্ধাইছে দেই। গৈ পেলাই ফুলপাহৰ ওচৰ পাওঁ আৰু ভাল লাগিলে ফুলপাহ আমি কি কৰোঁ, ছিঙি লৈ আহোঁ। সেইটোকে কৈছে যে মোৰ ভক্তজনে যদি এই কামবিলাক কৰি থাকে, তাৰ যিটো সুগন্ধি মই আপুনি মোৰ নাকত লাগে। যে মত্যত বালিজান গাঁৱত এনে কেইজনমান ভকত আছে, এই কামখিনি কৰি আছে, লগে লগে ভগৱন্তে গম পাই গ'ল। কেনেকৈ গম পালে? আমাৰ সুগন্ধি গৈ আছে। আজি আমি ভাগৱত গাই আছোঁ, ইয়াৰ বাৰ্তা গৈ আছে। আৰু এনেকৈ যাওঁতে এদিন ভগৱন্তৰ কাষ পাবগৈ, আৰু তেতিয়া জানিব যে সেইটোকে কৈছে যে পুষ্পৰ সুঘান যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাক। সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰে যিটো জনে। মই সমস্ত ভূততে আছোঁ। আজি গোটেই ভাগৱতখন প্ৰথমৰ পৰা শেষলৈকে কেৱল ভূতদয়াৰ কথা কৈ আছে। বাবু ভূতদয়া, যি মানে জীৱক দয়া কৰিব লাগে। আমি গোটেই মনুষ্য জীৱবিলাক, সকলো নহয়, ফেইল হৈছোঁ ভক্তিৰ পথৰ পৰা, সেইখিনি আমি জীৱক দয়া কৰিবলৈ শিকাম। আৰু যিদিনে আপুনি জীৱক দয়া কৰিবলৈ শিকিব, সেইদিনাখনি আপুনি ঈশ্বৰৰ একান্ত ভকত হৈ যাব। আনে বোলক নোবোলক দৰকাৰ নাই, আনে আপোনাক যি কয় দৰকাৰ নাই, আপোনাক যোনে যেনেকৈ নিন্দা কৰে দৰকাৰ নাই, কিন্তু ঈশ্বৰৰ 1 নম্বৰ ভকত সেইজন, যিজনে ভূতক দয়া কৰিছে। সেইটো একদম উদ্ধৱক কৈ দিছে। উদ্ধৱে সুধিছে, তুমি আটাইতকৈ ভাল পোৱা ভকতজন কোনজন? সেইজন ভকত যিজনে মূল সৃষ্টিৰ জীৱবিলাকক দয়া কৰি আছে। আপুনি মই দয়া কৰিছোঁনে নাই, সেইটো আপুনি মই চালেই হ'ল। গতিকে ঈশ্বৰৰ আমি ভকত হৈছোঁ নে নাই? কিন্তু শুনিলেও একেটাই কথা, কৰিমেই আমি এইবিলাক, কাৰণ জিভাখনে আমাক নেমানে। প্ৰথমৰ পৰা শেষলৈকে এই কথাখিনিকে কৈ আছে, কিন্তু ভাগৱত শুনাৰ পাছত যেতিয়া কৰ্মখিনি নকৰিলোঁ, মোৰ এই আসনখনত বহাৰ যোগ্যতা নাই। সেইকাৰণে ভাগৱত সকলোৰে মুখে শুনিব নাযায়, মনত ৰাখিব। আৰু সকলোৰে মুখে শুনিলে ভাগৱতে কাম নকৰে, আৰু কৰা নাই। তেওঁ ভাগৱতৰ আসনখনত বহিবলৈ যাওঁতে তেওঁ ভাগৱতৰ নীতিখিনি পালন কৰিছে একমাত্ৰ। সীতা, ৰামচন্দ্ৰ আৰু সীতাৰ কথা শুনিলে যিজন উত্তাউল কামী মানে জানেনে কি কথাটো? কামী মানে কি জানেনে? কামভাৱ জাগিত হোৱা। সীতা, ৰাম সীতাৰ চৰিত্ৰ শুনিলে এজন উদান্ত কামী মানুহৰ কামভাৱ তললৈ গুচি যায়, বৈবাহিক জীৱনলৈ মন নাই। কিন্তু যদি সেইটোৱে হয়, তেতিয়াহ'লে সুপৰ্ণখাই গৈ ৰাৱণক কৈছিলেগৈ সীতাৰ চৰিত্ৰ কথা, ৰামৰ চৰিত্ৰ কথা, আৰু লগে লগে ৰাৱণে বৈ সীতাক লৈ আহিব লাগে। কামভাৱ কেলৈ জাগিত হ'ল? দুটা প্ৰশ্ন। ৰামায়ণত কৈছে যে ৰাম আৰু সীতাৰ চৰিত্ৰ এনেকুৱা নিৰ্মল, সেই চৰিত্ৰ যদি আপুনি কেনেবাকৈ শ্ৰৱণ কৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰত থকা কোনোবা আইগৰাকীৰ প্ৰতি মোৰ কামভাৱ বা আইগৰাকীয়ে
কোনোবা এজন পুৰুষৰ প্ৰতি থকা যিটো কামভাৱ সেইটো নাইকিয়া হৈ যাব কাৰণ সীতা আৰু ৰামচন্দ্ৰৰ চৰিত্ৰ ইমান নিৰ্মল কিন্তু যদি সেইটোৱে হয় শাস্ত্ৰই সেইটোকে কৈছে তেন্তে সুপৰ্ণখাই গৈ যেতিয়া ৰাৱণক কৈছিলেগৈ যে সীতা এনেকুৱা দেখিবলৈ ধুনীয়া ৰাম এনেকুৱা তেনেকুৱা আৰু লগে লগে ৰাৱণে কি কৰিলে তেতিয়াহ'লে সীতাক মই লৈ আহোঁ মোৰ পত্নী বনাওঁ কামভাৱ জাগিতেহে হ'ল প্ৰশ্ন কেলে হ'ল আচলতে সুপৰ্ণখাৰ মুখে সেই কথাখিনি শুনিছে সুপৰ্ণখা এজন নিজে কামিনী তেওঁ কি ৰাম আৰু সীতাৰ নিৰ্মল চৰিত্ৰৰ কথা তেওঁ পবিত্ৰ কৰিলে গতিকে ভাগৱতৰ আসনখনত বহিবলৈ যোৱাৰ আগতে ভাগৱতৰ নীতি নিয়ম পালন কৰাটো অত্যন্ত নহ'লে সেইজনৰ মুখে যদি ভাগৱত শুনি আছে তেতিয়াহ'লে কোনো মানুহে ভাগৱত শ্ৰৱণ কৰি উপকৃত হ'ব নোৱাৰে মোৰ ক্ষেত্ৰতো কৈছোঁ মই ভাগৱত গাই থাকিলে এই এখন কাণে শুনাইছে এখন কাণে ওলাই গৈছে প্ৰথম মই নিয়মটো পালন কৰিব লাগিব ভূতৰ দ্বাৰা আৰু সেইকাৰণে সেই কথাটো জনাৰ পাছৰ পৰাই আমি সেইদিনাই ত্যাগ কৰি দিয়া হ'ল যে মোৰ যোগ্যতা নাই আৰু যোগ্যতা তেতিয়া হ'ব যদি মই এই কৰ্মটো কৰিম অৰ্থাৎ মই ভূতৰ দ্বাৰা মই এগৰাকী কৈছে কোনো কাৰণতে মই পোক এটা মাৰিবলৈ দিয়া তাহাঁতি মাৰে পঁইতাচনীজনেও মাৰিবলৈ দিয়া নাই কিন্তু তাহাঁতি মাৰে উপায়টো নাই এই কথাখিনি জনাৰ পাছত গতিকে চিন্তা কৰি চাব আপোনালোকে চিন্তা কৰি চাব মই নকওঁ ক'লেতো নহ'ব হ'ব জানো নহ'ব কৈয়ে আছোঁ ভাগৱতে কৈ আছে মই কি ক'ম ভাগৱতে কৈ আছে ঈশ্বৰে কৈ আছে তাৰপিছতো আমি সেই নমনাটোৱে আমাৰ জীৱনত দুখ আৰু তাৰ কাৰণে আমি আদবয়সতে আমি যন্ত্ৰণা ভুগিব লগা হয় কৃষ্ণ সেইটোকে কৈছে আপুনি গীতা ভাগৱত শ্ৰৱণ কৰিব লাগিব সাধুৰ সংগত কীৰ্তন কৰিব লাগিব ইহব সাধনে যিটো কৰিলে আশ্ৰয় অনায়াসে মূৰ্তভাৱে চিত্ত নিমজ এইখিনি কাম কৰিলে মোৰ তাত চিত্তটো আপোনাৰ লাগি যাব পুষ্পৰ সুঘান যেন প্ৰৱেশে নাখাত এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাৰ যেনেকৈ ফুলৰ সুগন্ধি মানুহৰ নাকত লাগে ঠিক তেনেকৈ মোৰ ভক্তসকলৰ সেই চৰিত্ৰবিলাক বা সেই কীৰ্তনবিলাক মোৰ তাত আহে আৰু কি কৈছে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে মোহক অৱজ্ঞা আতি কৰে যিটোজনে মোক যিজনে সমস্ত ভূতত থকাৰ পাছত অৱজ্ঞা কৰে মানি নলয় তাৰমানে আছে বুলি তাৰপিছত কি কৈছে বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন বেদৰ মন্ত্ৰ পাঠ কৰি প্ৰতিমা যিসকলে পূজা কৰি থাকে এইবোৰ লাইন উঠাই দিব লাগিব এই ভাগৱত ভাগ আমি লিখা নহয় আকৌ শংকৰ গুৰুজনাই লিখা নহয় অনুবাদহে কৰিছে ইয়াৰ মূল ভাগত ভাগ আছে সংস্কৃত ইয়াৰ এটা লাইনো কাটিব নোৱাৰে বহু লোকে কয় কেইবালো শংকৰ গুৰুজনে ভাগত লিখা নাই অনুবাদ কৰি দিছে অসমীয়াকৈ সংস্কৃতৰ পৰা আমি বুজিব পৰাকৈ যদি এই কথাখিনি ভুল হ'লহেঁতেন এতিয়া সংস্কৃত পণ্ডিতসকলে এইবিলাক চব কেঞ্চেল কৰি দিলে মূল সংস্কৃত ভাগৱতত যি আছে তাকেই আছে ইয়াত মূল সংস্কৃত ভাগৱতখন কোনে লিখিছিলে বেদৰ ব্যাসে লিখিছে শুকে কৈছেহে ভাগৱত ভাগ কৈছেহে শুকেও লিখা নাই নহয় ভগৱন্তই কাক দিছিলে ভাগৱত ব্ৰহ্মাক দিছে ব্ৰহ্মাই কাক দিছিলে নাৰদক দিছে নাৰদে কাক দিছে ব্যাসক দিছে ব্যাসে কাক দিছে শুকক দিছে শুকে পৰীক্ষিতক কৈছেহে এই ভাগত আপুনি মই বনোৱা বস্তু নহয় নহয় ঈশ্বৰৰ মুখে আহিছে ইডালে সিডালে লাগি কেলে ভাগৱতৰ লাইনবোৰ উঠাই দিব পৰা নাই উঠাই দিয়ক বোলে এইবোৰ নাই দেই এইবোৰ নথকা কথা লিখি দিলে গুৰুজনে উঠাই দিয়ক কি ক'লে চাওকচোন আপুনি বেদ মন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন প্ৰতিমা মানে সেই মূৰ্তিক প্ৰতিমা বুলি কয় নাহি তাৰ ফল কিছু হবে বিড়ম্বন মানে মিছা এই কথা নাবালাপ নাই নিজে চৈতন্য মানুহজনক আমি সন্তুষ্ট কৰিব নোৱাৰোঁ সেই পাষাণ শিলৰ মূৰ্তিটোক আমি কেনেকৈ জাগিত কৰিম কি শাস্তি আছে সেই স্বয়ং ভাগৱত মহাভাগৱত চৈতন্য তেওঁকে আমি সন্তুষ্ট কৰিব পৰা নাই আমি নেজানো সেৱা কৰিব আৰু সেই পাষাণ শিলৰ মূৰ্তিটোক জাগৃত কৰিবলৈ কিমান শক্তি লাগিব কওকচোন আপুনি এটা জড় পদাৰ্থক আপুনি চৈতন্য কৰিবলৈ চৈতন্যজনকেই পৰা নাই আপুনি মই চৈতন্য নহয় নেকি তেওঁকে সন্তুষ্ট কৰিব পৰা কৃষ্ণ
বেদ মন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন প্ৰাণীক উপেক্ষা কৰি পূজে মোহমতি নুহু ফল কৰে যেন ভস্মত আহুতি প্ৰাণীক উপেক্ষা কৰি যি কৰ্ম কৰিছে সেইটো সেই ছাই এসোপাত আহুতি দিয়া জ্বলি থকা জুইত আহুতি দিলে বাৰু অগ্নিয়ে খালে জুইকুৰা নুমাই গ'ল ছাই হ'ল তাত গৈ ঘিউ ঢালি থাকিলে কামত আহিব নেকি জ্বলিব নেকি জুইকুৰা কওক বৰ ডাঙৰ কথা কৈ আছে আপোনালোকে ভাবক জীৱনটো সাৰ্থক কৰক নহ'লে বহুত যন্ত্ৰণা ভুগিব লাগিব দিনবোৰ আহি আছে জ্বলি থকা জুইকুৰাত যদি ঘিউ দিয়ে আৰু জ্বলি যাব ইয়াত কৈছে যে প্ৰাণীক উপেক্ষা কৰি যিজনে মোক সেৱা কৰিবলৈ আহে তেওঁ ভস্মত আহুতি দিয়ে ভস্ম মানে চাই প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি মূঢ় মানে মূৰ্খ নুহু ফল কৰে যেন ভস্মত আহুতি কোনো ফল নাপায় বোলে জীৱকেই যদি আমি হিংসা কৰি আছোঁ আৰু সেইজনৰ হাতত থকা তেজৰ চেকুৰাই ঈশ্বৰৰ ওচৰত অৰ্পিত বস্তু কোনো ভগৱন্তে গ্ৰহণ নকৰে মাত্ৰ এইবোৰ কৰি আছোঁ আৰু কৰি আছোঁ বোলে ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'বলৈ হ'লে আপুনি সৰ্বপ্ৰথম আপুনি প্ৰাণীৰ প্ৰতি দয়াশীল হ'বই লাগিব আৰু প্ৰাণীৰ প্ৰতি যদি আপুনি দয়াশীল হৈছে কোনো ধৰণৰ আপুনি শাস্ত্ৰ ভাগত নাজানিলেও হ'ব কিন্তু এটা কথা জানে যে ভগৱন্তে সৃষ্টি কৰা সমস্ত জীৱক মই দয়া কৰোঁ মোৰ দেহটো যেনেকুৱা আপোনাৰ দেহটো তেনেকুৱা সেই জীৱটো তেনেকুৱা গতিকে এতিয়া নিজে নিজে ভাবি ল'লে হ'ল মোৰ ভক্তিটো হৈছেনে নাই মই আচলতে ঈশ্বৰৰ লাইনৰ মানুহ হয়নে নহয় ভাবি ল'লে হ'ল কোনো কাকো ক'ব নালাগে আঙুলিয়াব নালাগে হে ৰাম বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নুহু ফল কৰে যেন ভস্মত আহুতি পৰ শৰীৰত মোক বিদ্বেষ কৰয় যদি পূজে তভু তাৰ চিত্ত শান্ত নয় পৰৰ দেহটো হ'লে মাৰিবলৈ ভাল লাগে নিজৰ দেহটোত মহ এটা পৰিলেও আপুনি সহ্য কৰিব নোৱাৰে পৰৰ দেহক বিদ্বেষ মানে শত্ৰু বিদ্বেষ শব্দটো শত্ৰু বুজায় বিদ্বেষ ভাৱ শত্ৰুতা আছে নহয় শত্ৰুতা আছে কাৰণে মাৰিব পাৰিছোঁ মিত্ৰ থাকিলে মাৰিব নোৱাৰে নহয় ভাবি লওক আপোনালোকে কিমান পৰ্যায়ত আমি উত্তীৰ্ণ হৈছোঁ প্ৰকৃততে আমি মানুহৰ লাইনত আছোঁনে নাই মানুহ নামৰ এটা কাই আমি বুলি কৈছোঁ দেই কাকো মই এজনকৈ কোৱা নাই হয়তো আপোনালোক নহয় আমি নামত হয়তো কোন কোন কৰিছে নিজে নিজে পাৰে আপোনালোক নকৰিব পাৰে যদি সঁচাকৈ কৰা নাই আৰু যদি কৰিছে পৰিছে কৈ লাভ নাই ভাগৱতে কৈছে গতিকে পৰৰ দেহক যদি বিদ্বেষ ভাৱ আনিছে পৰৰ শৰীৰটো পৰ শৰীৰত মোক বিদ্বেষ কৰয় যদি পূজে তভু তাৰ চিত্ত শান্ত নয় তাৰ কোনোদিন চিত্ত শান্ত নহয় আৰু এতিয়া ক'লেও নামানে মাংগলিক ক্ৰমত আমাৰ ৰেপন দিলেহে ভাল লাগে আৰু সেই ৰেপন দিয়া কোনোবা লোকে আকৌ ওচৰতো আৰু লোকো আছে ধৰ্ম ইমান ধৰ্ম এনেকুৱা নহয় যে বহুত কিবা কিবি গোটাই খুৱাই দিলোঁ কাই দিলোঁ ধৰ্ম হৈ গ'ল ভগৱান বিতুষ্টহে হয় এইবিলাকত সদায় কৈ আছে মই ৰাজসিক তামসিক এই দুটা ভক্তিত মই কেতিয়াও সন্তুষ্ট নহওঁ সাত্বিকত অকণমান হওঁ বাৰু তথাপিতো নহওঁ বুলি কৈছে অহাকালিলৈ আমি যিবোৰ আয়োজন কৰিছোঁ এইবোৰ এনেই কৰিছোঁ য'তেই ৰজগুণ থাকিব ততেই ভক্তি নহয় য'তেই ৰজগুণ থাকিব তাতেই ভক্তি নহয় আৰু সেইটো কথা ক'লে এতিয়া মানিব কেনেকৈ কাৰণ সমাজ এতিয়া বেলেগ ধাৰাত গৈ আছে আমি যদি ভক্তি কৰিছোঁ নিয়নি পানী পৰম শান্তিৰে কাইলৈ যদি ভগৱন্তৰ জন্মৰ আৱিৰ্ভাৱ তিথিটো আমি এষাৰ পৰম মংগল নিবিড়ভাৱে নাম লওঁ এই যে কালি তাৰিখৰ পৰা আজি তাৰিখলৈকে যিখন কৰি আছোঁ এইখিনি ভগৱানে এবাৰো গ্ৰহণ কৰা নাই বৃথা বেয়া পাই যাব ক'ল সেই কথাবিলাকত যিমান গুৰুত্ব দিছোঁ কিন্তু আমি কালিলৈ নামত কিমান গুৰুত্ব দিম এইটোৱে ডাঙৰ কথা কৃষ্ণ